নমস্কাৰ দৰ্শকবৃন্দ, আজি আমি এটা মূল্যৱান বিষয়ৰ ওপৰত আলোচনা কৰিম। বিষয়টো হৈছে যে আপোনাৰ সন্তানৰ টোপনিৰ সমস্যা হৈছে নেকি, বা আপোনাৰ সন্তানৰ টোপনি পাতল হয় নেকি, ৰাতি দেৰিকৈ শুৱে নেকি, ৰাতি দেৰিকৈ মোবাইলত ব্যস্ত হৈ পৰে নেকি, বিভিন্ন ধৰণৰ প্ৰশ্ন আপোনালোকৰ মনত হয়তো উত্থাপন হয়। এই ক্ষেত্ৰত চিকিৎসকসকলে, শৰীৰতত্ত্ববিদসকলে প্ৰমাণ কৰি উলিয়াইছে যে আজি পৰ্যন্ত এই ক্ষেত্ৰত গৱেষণাও হৈছে যে হয়, শিশু আৰু কিশোৰীৰ মাজত অধিক এই সমস্যাটো দেখা পোৱা যায়। আৰু অভিভাৱকসকলক যেতিয়া বিশেষজ্ঞসকলে সোধে এই ক্ষেত্ৰত বিভিন্ন প্ৰশ্ন কৰে, তেতিয়া অভিভাৱকসকলৰ বিভিন্ন অভিযোগ থাকে যে হয়, তেখেতলোকৰ ল'ৰা ছোৱালী বহুত দেৰিকৈ ৰাতি শুৱে, টোপনি নোহোৱাৰ কাৰণে মোবাইলত বন্ধুবৰ্গসকলৰ সৈতে কথা পতাত ব্যস্ত হৈ পৰে। এই সূত্ৰে ৰাতি দেৰিকৈ শুৱে, পুৱা দেৰিকৈ উঠে, আৰু যিখিনি পুৱাৰ মূল্যৱান সময়, যিখন সময় আমি মূল্যৱান বুলি কওঁ, য'ত আমাৰ মন মগজুত আমাৰ পঢ়াখিনি থাকি যায়, বিষয়বস্তুখিনি আমি সুন্দৰভাৱে পঢ়িব পাৰোঁ, সেই মূল্যৱান সময়কণ তেখেতলোকে অপচয় কৰে। তো গতিকে এই ক্ষেত্ৰত বিশেষজ্ঞসকলে বিভিন্ন ধৰণৰ পদক্ষেপ লৈছে। তো এতিয়া আমি জানিব লাগিব যে নিদ্ৰা, টোপনিনো আমাৰ কিহৰ বাবে, কি কাৰণে আমাৰ টোপনি প্ৰয়োজন হয়। যে নিদ্ৰা হৈছে আমাৰ ঔষধ, মেডিচিন বুলি কোৱা হয়। যি নেকি আমাৰ কিয় এই নিদ্ৰাক মেডিচিন বুলি কোৱা হয়, যে আমাৰ যেতিয়া আমি টোপনি যাওঁ বা শুৱা পাতিৰ পৰা যেতিয়া আমি পুৱা উঠোঁ, তেতিয়া আমাৰ মনটো কি হয়, মন মগজু আমাৰ সতেজ হৈ পৰে, হয়নে? বা কোনোবা মুহূৰ্তত আমি যদি আৰাম কৰোঁ বা আমাৰ চকুকেইটাক যদি আমি ৰেষ্ট দিওঁ, জিৰণি দিওঁ, তেতিয়া আমাৰ কি হয়, মনটো খুব প্ৰফুল্ল হৈ উঠে আৰু কাম কৰিবৰ কাৰণে আমি প্ৰস্তুত হ'ব পাৰোঁ। তো কি হয়, শাৰীৰিকভাৱে আৰু মানসিকভাৱে আমাক মনোবলটো বঢ়ায়। তো গতিকে আমাৰ নিদ্ৰা অতিকৈ প্ৰয়োজনীয়। এই ক্ষেত্ৰত আমাৰ বিভিন্ন ধৰণৰ সমস্যাও আছে, যেনেকৈ কেৱল আমাৰ ল'ৰা ছোৱালীৰ টোপনি যে নাহে, সেইটো এটা কাৰণ। মেলাটনিন বুলি কয়, সেইটো এটা হৰমনৰ কাৰণে হয়, হৰমন ডেফিচিয়েঞ্চিৰ কাৰণে হয়। তো এই ক্ষেত্ৰত আমি পিছৰ শ্লাইডত আমি আলোচনা কৰিম। এই ক্ষেত্ৰত আমি জানো, এইখিনিতে আমি ক'ব পাৰোঁ যে আমি মগজুত আমাৰ কি হয়, বিশেষজ্ঞসকলে কোৱা মতে প্ৰায় ৭৫% পানীৰ প্ৰয়োজন। যেতিয়া আমাৰ মগজুত পানীৰ অভাৱ ঘটে, তেতিয়া আমাৰ ডিহাইড্ৰেশ্যন হয়, গোটেই শৰীৰটো আমাৰ ডিহাইড্ৰেশ্যন হয়, যি নেকি আমি লাহে লাহে আমাৰ ব্ৰেইনত এফেক্ট কৰে, যি নেকি আমাৰ মূৰৰ বিষ আৰম্ভ হয়। মূৰৰ বিষ প্ৰায় চাবচোন, আপোনাৰ ল'ৰা ছোৱালীসকলে মূৰৰ বিষত ভোগে, তাৰপিছত দেখোঁ আমি চশমা ল'বলগীয়া হয়, বিভিন্ন ধৰণৰ কাৰণ আহিব, সমস্যাৰ সন্মুখীন হ'বলগীয়া হয়। তো গতিকে এই ক্ষেত্ৰত আমাৰ কি হয়, পানীৰ প্ৰয়োজন। আমি নাইকমেও আমাৰ দিনটোত 2 লিটাৰ হ'লেও, অলপকৈ হ'লেও 1 লিটাৰ বা 2 লিটাৰ হ'লেও গোটেই দিনটোত অলপকৈ সকলোৱে কি কৰিব লাগে, আমি পানী খাব লাগে। তো পানী আমাৰ বাবে অতিকৈ প্ৰয়োজন, বিশেষকৈ টোপনিৰ ক্ষেত্ৰত। তো গতিকে আহোঁ আমাৰ নেক্সট শ্লাইডত মই ধুনীয়াকৈ এটা পইণ্ট বুজাই দিছোঁ। গতিকে আপোনালোক কলৈকো নাযাব আৰু মোৰ চেনেলটো উপভোগ কৰক, আৰু পৰামৰ্শখিনি যিখিনি প্ৰদান কৰা হ'ব, সেইখিনি যাতে গুৰুত্ব সহকাৰে আপোনালোকে ল'ব পাৰে আৰু জীৱনত প্ৰয়োগ কৰিব পাৰে, আৰু সন্তানসকলক আগুৱাই নিব পাৰে, এই ক্ষেত্ৰত যাতে আপোনালোকে মনোযোগ দিয়ে বা ধ্যান দিয়ে, এইটো ক্ষেত্ৰত সতৰ্ক যাতে হয়। তো এৱাৰনেছৰ কাৰণেও মই আপোনালোকক এইখিনি কথা কৈছোঁ, যাতে সজাগ হয় আমাৰ অভিভাৱকসকল, ল'ৰা ছোৱালী যাতে আমাৰ বিপথে পৰিচালিত নহয়, সেইকাৰণে ভিডিঅ'টো বনোৱা হৈছে। আপোনালোকে ভিডিঅ'টো চাই কেনে পালে? যদি ভাল পাইছে, লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ কৰিব, আৰু কিবা যদি সুধিবলগীয়া প্ৰশ্ন থাকে তেন্তে কমেণ্ট বক্সত টাইপ কৰি সুধিব পাৰে। ধন্যবাদ।